2 লাখ চৰকাৰী চাকৰি অলৰেডি কাম আৰম্ভ কৰিলোঁ গতিকে ৰাইজক দিয়া প্ৰতিশ্ৰুতিখিনি আমি আখৰে আখৰে পালন কৰিম 2 লাখ চৰকাৰী চাকৰি আমি কি ধৰণে কেনেকৈ দিব পাৰিম এই বিষয়ে সিদ্ধান্ত ল'বৰ কাৰণে মুখ্য সচিবৰ অধীনত এটা টাস্ক ফ'ৰ্চ গঠন কৰি দিছে আৰু 3 মাহৰ ভিতৰত এই টাস্ক ফ'ৰ্চে ৰিপৰ্ট দিব যে কেনেকৈ অহা 5 বছৰত আমি 2 লাখ চৰকাৰী চাকৰি দিব পাৰোঁ অৰ্থাৎ মুখ্য সচিব ডাঙৰীয়াই প্ৰতিটো বিভাগৰ লগত কথা পাতি চৰকাৰী বা চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰিত বিভিন্ন কৰ্পোৰেশ্যন আমাৰ বিশ্ববিদ্যালয় 6 শিডিউলৰ কাউন্সিল এই গোটেইবিলাকত মিলি অহা 5 বছৰত আমি কেনেকৈ 2 লাখ যুৱক যুৱতীক চৰকাৰী চাকৰি দিব পাৰোঁ তাৰ বিষয়ে প্ৰতিবেদন এখন দিবৰ কাৰণে মুখ্য সচিব ডাঙৰীয়াৰ অধীনত এটা টাস্ক ফ'ৰ্চ গঠন কৰি দিছে যাতে আমি আমাৰ যেটো অসমৰ যুৱক যুৱতীসকলকে যি প্ৰতিশ্ৰুতি আছিল তাক যাতে আমি ৰাখিব পাৰোঁ বা তাক যাতে আমি পালন কৰিব পাৰোঁ অৰুণোদয় যোজনাত 1250 টকাৰ পৰা ক্ৰমে 3000 টকা মাহিলী লৈ যোৱাৰ বাবে আমি চেষ্টা কৰিম আৰু আমি CM ত্ৰিপুলে ষ্টাৰ্টআপ আৰু উদ্যোগীকৰণৰ জৰিয়তে আৰু অতিৰিক্ত 10 লাখ যুৱকক আমি কৰ্মসংস্থাপন দিবলৈ আমি প্ৰয়াস আৰু প্ৰচেষ্টা কৰিম ৰাজ সাহায্যযুক্ত দলত মচুৰ দাইল চেনি নিমখ আৰু মিঠাতেল আমি যোগান ধৰিম আৰু অত্যন্ত দুখীয়া পৰিয়াল ইয়াক আমি বিনামূলীয়াকৈ যোগান ধৰিম আমি ৰাজ্যত এটা নতুন আন্দোলন কৰিব খুজিছোঁ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কয় 1 ডিষ্ট্ৰিক্ট 1 প্ৰডাক্ট প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ কনচেপ্টক আমি আগুৱাই লৈ আমি ৰাজ্যত আৰম্ভ কৰিব খুজিছোঁ এক নতুন বিপ্লৱ 1 ডিষ্ট্ৰিক্ট 1 ইউনিভাৰ্চিটি 1 মেডিকেল কলেজ 1 ইঞ্জিনিয়াৰিং কলেজ 1 ডিষ্ট্ৰিক্ট এখন জিলা এখন মেডিকেল কলেজ এখন বিশ্ববিদ্যালয় এখন অভিযান্ত্ৰিক মহাবিদ্যালয় অসমৰ প্ৰতিখন জিলালৈ ইয়াক আমি আগুৱাই লৈ যাম প্ৰাক প্ৰাথমিকৰ পৰা স্নাতকোত্তৰ পৰ্যায়লৈ কেজি টু পিজি এই সমগ্ৰ শিক্ষাৰ যিটো চাইকেল বৃত্ত তাক আমি বিনামূলীয়া কৰিম প্ৰাদেশিকৰণৰ সমস্যা আমি সমাধান কৰিম আৰু ৰাজ্যত আমি শিক্ষা খণ্ড এক নতুন বিপ্লৱ ৰাজ্যত 40 লাখ মহিলা লাখপতি বাইদেউ হোৱাৰ সুযোগ দিয়াৰ বাবে আমি 25,000 টকাকৈ এককালীন অনুদান আগবঢ়াম আৰু অৰুণোদয় যোজনাত 1250 টকাৰ পৰা ক্ৰমে 3000 টকা মাহিলী লৈ যোৱাৰ বাবে আমি চেষ্টা কৰিম বৃন্দাবনী বস্ত্ৰ উভতায়নত অসমৰ ভাষা সংস্কৃতিক সুৰক্ষা কৰা অসমৰ জনজাতীয় ইতিহাসক সুৰক্ষিত কৰা অসমত নিজৰ স্যাটেলাইট স্থাপন কৰা অসমত প্ৰটন থেৰাপিৰ দৰে ট্ৰিটমেণ্ট আৰম্ভ কৰা আৰু আমাৰ অসমক আমি ক্ৰীড়াৰ ৰাজধানী হিচাপে নিৰ্মাণ কৰাৰ বাবে আমি প্ৰচেষ্টা কৰিম মিচিং ৰাভা সোণোৱাল কছাৰী ভেঙাই কছাৰী দেউৰী তিৱা আৰু বড়ো কছাৰী স্বায়ত্তশাসিত পৰিষদলৈ সাংবিধানিক মৰ্যাদা বিষ্ণুপ্ৰিয়া মণিপুৰী ভৰ বা ৰাজবৰ নেৱাৰ ভুজেল সবল স্বপ্নানী কিৰণ সিং কেন্দ্ৰীয় চৰকাৰৰ অবিচি তালিকাত সন্নিৱিষ্ট জনজাতীয় বেল্ট এণ্ড ব্লকৰ পৰা বাংলাদেশী ন্যায় উচ্ছেদ কৰা আৰু অসমৰ প্ৰতিগৰাকী চাহ বাগিচাৰ মজদুৰক মাটিৰ পট্টা প্ৰদান কৰা চাহ বাগিচাৰ লোকসকলৰ পাৰিশ্ৰমিক বৰ্তমানৰ চৰকাৰে 280 টকালৈকে বৃদ্ধি কৰিছে আমাৰ প্ৰচেষ্টা হ'ব ইয়াক 5 বছৰৰ ভিতৰত 500 টকালৈকে লৈ যোৱা আমাৰ সংকল্প হ'ব আমি অসমত নতুনকৈ 15 লাখ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ আমি গৃহ প্ৰদান কৰিম কিন্তু আটাইতকৈ ডাঙৰ কথা চাহ বাগিচাৰ শ্ৰমিকক মাটিৰ পট্টাৰ লগে লগে আমি তেওঁলোকক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ একোটাকৈ ঘৰ দিয়াৰ বাবে আমি প্ৰচেষ্টা কৰিম আমি অসমৰ কৰ্মচাৰীখনক প্ৰতিশ্ৰুতি দিছোঁ যে আমি আমাৰ দৰমহা আয়োগৰ প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰৰ লগত একে দিনৰ পৰাই আৰু একেটা মানদণ্ডৰে আমি ৰূপায়ণ কৰিম ৰাজ্যত আমি স্বাস্থ্য আন্তঃগাঁথনি শিক্ষা আন্তঃগাঁথনি
আন্তঃগাঁথনি আমি নিৰ্মাণ কৰিম। শ্ৰদ্ধাৰ সুধীবৃন্দ, মই বিশ্বাস কৰোঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত অহা 5 বছৰ অসমৰ ৰাইজে যদি ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ গঠন কৰিবলৈ সুযোগ দিয়ে, আমি অসমক ভাৰতৰ সৰ্বশ্ৰেষ্ঠ আৰু শক্তিশালী ৰাজ্যসমূহৰ মাজত এখন হিচাপে আমি প্ৰতিষ্ঠিত কৰিব পাৰোঁ। অসমৰ সোণোৱালী ইতিহাস আৰম্ভ হৈছে। আমি আমাৰ ভৱিষ্যত প্ৰজন্মৰ বাবে, আমি অসমৰ কৃষকৰ বাবে, আমি অসমৰ শ্ৰমিকৰ বাবে, আমি অসমৰ জনতাৰ বাবে অহা 5টা বছৰ আমি নিৰন্তৰ কাম কৰিম। কৃষকক MSP আৰু আধুনিক কৃষিৰ আন্তঃগাঁথনি আৰু উদ্যোগীকৰণত কৃষি আৰু উদ্যোগীকৰণ দুইটাকে সমান্তৰালভাৱে আমি আগুৱাই লৈ গৈ অসমক আমি এক নতুন সপোন দিম, যাতে অসম অসমীয়া ভাৰত আৰু ভাৰতীয়ৰ আকাশ চোৱাৰ সপোন দেখিব পাৰে আৰু আমি সঁচাকৈ আকাশখনক চুবৰ বাবে আমি ভাৱবান হ'ম। বহুত বহুত ধন্যবাদ। মই निश्चितभावे हमें एक बात बोलना ही पड़ेगा। आज हमारे मैनिफेस्टो उद्घाटन के लिए भारत सरकार के वित्त मंत्री निर्मला सीतारमण जी का जो उपस्थिति है, ये उपस्थिति एक सिग्नल देते हैं, सिंबलाइज करते हैं कि असम का डेवलपमेंट खाली असम सरकार अकेला नहीं करेगा, भारत सरकार और असम सरकार मिलकर प्रधानमंत्री how central and state government can work together and a troubled state can be developed into a most advanced stage among our country. In 2015 and 16, the last year of Congress government, Ahomar GDP আছিল 2.17 লাখ টকা আৰু 2026-27 চনৰ অনুমান অনুসৰি অসমৰ GDP হ'বগৈ 8.80 লাখ কোটি টকা। অৰ্থাৎ 2027-28 চনত আমি 10 লাখ কোটি টকাৰ অৰ্থনীতিলৈ পৰিৱৰ্তন হ'ম। চেণ্ট্ৰেল টেক্স 2013-14 চনত আমালৈকে বছৰি হস্তান্তৰ হৈছিল 11,575 কোটি টকা। The devolution of central tax to Assam was 11,575 crore in 2013 and 14. এইবাৰ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীয়ে সাংসদত যি বাজেট দাখিল কৰিছে, the tax devolution to Assam will be 49,725 crore. 11,000 পৰা 50,000 কোটি টকা অকল কেন্দ্ৰীয় চৰকাৰৰ সহায় আমাৰ ৰাজ্যলৈ আহিব। 2011-12 চনত অসমৰ জনমূল আয় আছিল 41,142 টকা আৰু আজি অসমৰ জনমূল আয় 1,85,000 কোটি টকা। অসমত দৰিদ্ৰতাৰ হাৰ আছিলে 36% in the last year of Congress government আৰু এই বছৰ অসমত দৰিদ্ৰতাৰ হাৰ হৈছে 14%. From 34% we brought down the poverty rate only to 14%. আৰু যদি আন্তঃগাঁথনিৰ কথা ক'ব যাওঁ, 1947 চনৰ পৰা 2016লৈকে অসমৰ total road length আছিল 48,000 কিলোমিটাৰ and আজি অসমৰ road length হৈছে 80,000 কিলোমিটাৰ। অৰ্থাৎ কংগ্ৰেছৰ সমগ্ৰ সময়ত যিমান অসমত পথ নিৰ্মাণ হৈছিল, আমাৰ কাৰ্যকালৰ ভিতৰতে তাক আমি 65% বঢ়াবলৈ সক্ষম হৈছোঁ। অসমত আমি যদি চাব যাওঁ, বিশ্ববিদ্যালয়, মেডিকেল কলেজ, কেঞ্চাৰ হস্পিটেল, মেটাৰনেল মৰ্টেলিটি ৰেট যোৱা 10 বছৰ, বিশেষকৈ যোৱা 5টা বছৰ আছিল অসমৰ বাবে এক স্বৰ্ণিল যুগ। অসমৰ এই যিটো সোণোৱালী অধ্যায়, তাক আমি আৰু আগুৱাই লৈ যাব খোজোঁ।
আমি অসমক ভাৰতৰ ভিতৰতে এখন উজ্জ্বলতম ৰাজ্য হিচাপে নিৰ্মাণ কৰিব খোজো।